সকলোকে স্বাগতম জনাইছো এডুকেয়াৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 5ৰ ইংলিছৰ তোমালোকৰ যে 2 নম্বৰ লেসন আছে, লেসনটো আছে কি দা জয় অফ হেল্পিং। এই দা জয় অফ হেল্পিং এই লেসনটো আমি সুন্দৰকৈ পঢ়িম আৰু সুন্দৰকৈ আমি অসমীয়াত আলোচনা কৰি যাম, ঠিক আছে। প্ৰতিটো শব্দ প্ৰতিটো বাক্য আমি সুন্দৰকৈ অসমীয়াত আলোচনা কৰি যাম আৰু সুন্দৰকৈ পঢ়িও যাম। আৰু আমি তোমালোকৰ মানে ৰিডিং কৰা মানে অকল পঢ়া আমি পঢ়া ভিতৰত কাৰোবাৰ যদি পঢ়া অসুবিধা আছে তেতিয়াহ'লে আমি কি কৰিছিলো এটা আগৰ ভিডিঅ'ত আমি লাহে লাহে আমি একেলগে পঢ়ি যাব পৰাকৈ লাহে লাহে প্ৰতিটো শব্দ পঢ়ি গৈছিলো। তোমালোকে যি পঢ়াত কিবা অসুবিধা পাইছা বা তেনেকুৱা ভিডিঅ তোমালোকে পঢ়া ভিডিঅ চাব বিচাৰা তেতিয়াহ'লে তাৰ লিংক এইটো ভিডিঅ'ত ডিসক্ৰিপচন দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। আৰু তোমালোকৰ কুৱেশ্যন এনসাৰ প্ৰশ্ন উত্তৰ ভিডিঅ' তোমালোকৰ দিয়া থাকিব, তোমালোকেও তাৰ বাবে তোমালোকে এইটো ভিডিঅ'ত ডিসক্ৰিপচন চেক কৰি তাত গৈ তোমালোকে চাব পাৰা, ঠিক আছে। এইটো আমি কি কৰিম আজি আকৌ লেসনটো পঢ়িম আৰু সুন্দৰকৈ বুজি যাম, ঠিক আছে হ'বনে? ঠিক আছে। কি কৈছে দা জয় অফ হেল্পিং। কি কৈছে জয়, জয় মানে কি হয় আনন্দ হা, হেল্পিং মানে কি সহায় কৰা, কাৰোবাক সহায় কৰা, ঠিক আছে। গতিকে এটা অৰ্থ কি হ'ল লেসনটোৰ অৰ্থ কি হ'ব দা জয় অফ হেল্পিং মানে সহায় কৰা আনন্দ বা কাৰোবাক আমি যেতিয়া সহায় কৰো তাৰ পৰা আমাৰ আনন্দ মনত কি আনন্দ লয় সেই কথাটো কৈছে। তাৰ তোমালোকে ইয়াত চোৱাচোন প্ৰথমতে দিছে look at the pictures below and say what is happening। কি কৈছে look মানে চোৱা at the pictures তলৰ ছবিখন চোৱাচোন, below মানে তলৰ হা, and say আৰু কোৱা what is happening আৰু কোৱাচোন কি হৈছেনো কি দেখিছো বা কি হৈছে তোমালোক ক'ব কৈছে। আমি তোমালোক প্ৰথমৰ 1 নম্বৰ ছবিখন যি চোৱা ছবি 1 নম্বৰ কি পাম আমি দুজন ককা আৰু আইতা নহয়নে, তেওঁলোকে কি কৰিছে ৰাস্তাটো ৰাস্তা আলিটো মানে ক্ৰছ কৰিব পাৰ হ'ব চেষ্টা কৰিছে আৰু তাইক ককা আইতাক এগৰাকী ছোৱালী কি কৈছে তেওঁ পাৰ কৰা ৰাস্তাটো পাৰ কৰাত সহায় কৰিছে। 2 নম্বৰতে 2 নম্বৰ আমি কি দেখিবা 2 নম্বৰ পিকচাৰ হয়তো এই মানুহগৰাকীয়ে এজন মানুহে কি আম পাৰিবলৈ গছত উঠি আম পাৰিবলৈ চেষ্টা কৰিছে আৰু তেতিয়া সময়তে আন এজন কোনো ব্যক্তি আহি তাক এঘৰত জখলা এডাল দি মেলি কি কৰিছে তেখেতক সহায় কৰিছে হয়নে, হেল্প কৰিছে। ঠিক তেনেকৈ ইয়াত এটা হাতীৰ পোৱালি এলিফেন্ট বা সৰু বা হাতী ডাঙৰ মুঠতে হাতী কি হৈছে এটা খালত পৰি গৈছে, তাৰ পৰা ওলাই আহিব পৰা নাই আৰু সেই ক্ষেত্ৰত এজন জেচিবি মানুহবিলাকে আহি মেলি হাতীটোক সহায় কৰিছে। ঠিক তেনেকৈ লগৰীয়া কোনোবা লগৰীয়া হয় হয়তো বৰষুণ দিলে সেই সময়তে লগৰীয়া ছাতি নাই কিন্তু তাৰ আন যোনটো লগৰ হয় তেওঁ লগৰী গৰাকী কি কৈছে তাৰ ছাতি নথকাত একেলগে সহায় কৰি আহিছে, টিম বৰষুণত বাচি আহিছে, ঠিক আছে। গতিকে বা সহায় আনক হেল্প কৰা তোমালোকে ছবি ইয়াত দেখিবলৈ পাইছা। গতিকে তাৰ ওপৰত এটা সুন্দৰ ইয়াত মানে আমি আজি এটা লেসন বা কাহিনী হিচাপে আমি পঢ়িবলৈ পাম, ঠিক আছে। এতিয়া ৰিড কৈছে পঢ়া কৈছে দা জয় অফ হেল্পিং মানে সহায় কৰাৰ আনন্দ। চোৱাচোন দেখি গৈছে দা স্কুল বেল মানে তোমালোকৰ স্কুলৰ এটা কাহিনী দিছে, চোৱা তোমালোকে স্কুলৰ এটা দিনৰ দা স্কুল বেল ৰেং। কি কৈছে দা স্কুল বেল ৰেং, Raju, Nita and Geeta rushed to school as they were getting late. The morning assembly was about to begin. Somehow they managed to join the assembly. কি কৈছে the school bell rang মানে স্কুলৰ যিটো আৰম্ভণি যিটো বেল হয় স্কুলৰ বেলটো বাজি উঠিলে মানে বাজিছিলে। ৰাজু নিতা এণ্ড গীতা মানে ৰাজু নিতা এণ্ড মানে কি হয় আৰু গীতা ৰাজ টু স্কুল, ৰাজ টু মানে কি হয় লৰালৰিকৈ যোৱা, ৰাজ মানে খুব লৰালৰিকৈ যোৱা, ৰাজ টু স্কুললৈ মানে খুব লৰালৰিকৈ জলদি খৰখেদাই গৈছে আৰু এজ দে ৱেৰ গেটিং লেট আৰু তেওঁলোকে কি কৈছে এজ তেওঁলোকে দে মানে সিহঁতে তেওঁলোকে ৱেৰ গেটিং লেট কৈছে, তেওঁলোকে কি হৈছিলে গেটিং লেট মানে তেওঁলোক পলম হৈছিলে স্কুলৰ কাৰণে হয়নে, লেট মানে পলম হোৱা। তেওঁ কৈছে দ্য মৰ্ণিং এছেম্বলি, মৰ্ণিং এছেম্বলি মানে আমাৰ যিটো প্ৰাতঃ সভা বুলি কওঁ যে ৰাতিপুৱা আমি এইটো মৰ্ণিং এছেম্বলি হয়নে, তোমালোকে জানাই চাগে। দ্য মৰ্ণিং এছেম্বলি কি হ'ল কৈছে দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন মানে যিটো প্ৰাতঃ সভা আছিল এইটো প্ৰায় মানে বিগিন মানে আৰম্ভ, এবাউট টু বিগিন মানে আৰম্ভ হ'বলৈ হৈছিলে আৰু আৰম্ভ হ'বলৈ লৈছিলে তেনেকুৱা সময়ত পালেগে। somehow they managed to join the assembly। somehow মানে কি কোনো ৰকমে যেনে তেনে কৰি আৰু কোনো ৰকমে মানে দে মেনেজ তেওঁলোকে মেনেজ কৰিলে মানে ব্যৱস্থা কৰিলে টু জইন দ্য এছেম্বলি, জইন মানে কি যোগ কৰা এছেম্বলি যিটো সভা প্ৰাতঃ সভা তাত তেওঁলোকে যেন তেনে মেনেজ কোনো ৰকমে তাত পালেগৈ আৰু সেইটো কথা কৈছে, ঠিক আছে।
তাৰপিছতে নেক্সট paragraph আছে তোমালোকক at the end of the assembly the headmaster announced I have something very important to tell you কি কৈছে at the end মানে অৱশেষত মানে at the end মানে অৱশেষত of the assembly কিহৰ শেষত মানে assembly যেটো পাঠ্যসভা হল হেয়া শেষত মানে assembly শেষত পাঠ্যসভাৰ শেষত the headmaster announced কৈছে the head প্ৰধান শিক্ষকে announce মানে কি কৰা কি ক'ব লাগিব ঘোষণা কৰিলে announce মানে ঘোষণা কৰিলে যে কি I have something very important to tell you কৈছে I have মোৰ এটা something কিবা এটা something মানে কিবা এটা very important খুব গুৰুত্বপূৰ্ণ তোমালোকক ক'বলৈ tell মানে কোৱা তোমালোকক কৈছে তোমালোক ক'ব মোক খুব গুৰুত্বপূৰ্ণ কথা ক'বলৈ আছে কৈছে আৰু we all know about the earthquake that occurred yesterday কি কৈছে we all know আমি সকলোৱে জানো all মানে সকলো know মানে কি হয় জনা এটো know মানে জনা we মানে কি আমি we all know আমি সকলোৱে জানো about the earthquake কিহৰ বিষয়ে about মানে বিষয় কিহৰ বিষয়ে earthquake মানে কি হয় জানানে ভূমিকম্প আমি সকলোৱে জানো ভূমিকম্পটোৰ বিষয়ে that যে যিটো নেকি occurred yesterday মানে occurred মানে তোমালোকৰ ঘটিছিল যেটো হৈছিল আৰু yesterday মানে কি যোৱাকালি যেটো ভূমিকম্প আহিছিল হেতু কথা আমি সকলোৱে জানোৱে অৱগত হয় কৈছে আৰু it destroyed many areas in our neighboring districts people have lost their homes and belongings কি কৈছে it destroyed ইটোৱে মানে যেটো it মানে কা কথা হৈছে ভূমিকম্প এটো destroy মানে ধ্বংস কৰিলে destroy মানে ধ্বংস কৰা destroyed মানে হৈছে কি ধ্বংস কৰিলে আৰু many areas বহুত many মানে বহুত areas মানে অঞ্চল হয়নে many areas in our neighboring district আছে in our neighboring মানে কাখৰীয়া কাখৰীয়া ওচৰ district মানে জিলা উচ্চ কাখৰীয়া জিলাৰ বহুতো ক্ষতি সাধন কৰিলে মানে কি কৈছে নহয় destroy মানে ধ্বংস কৰিলে বা ক্ষতি সাধন কৰিলে people have lost their homes and belongings কৈছে people মানে মানুহ বিলাকে have lost their people কি কৰিলে lost মানে হেৰুৱালে their তেওঁলোকৰ homes তেওঁলোকৰ বহু মানুহে মানে কি কয় তেওঁলোকৰ ঘৰ হেৰুৱালে ঘৰ আৰু belonging মানে কি হয় সম্পত্তি এটা যেটো লগত থকা হেবিলা সম্পত্তি ঘৰ আৰু সম্পত্তি বহুত মানুহে হেৰুৱাব লগা হল বা ক্ষতি সাধন হল এটো কৈছে many people have died and many have got injured কৈছে many people বহু মানুহে many মানে বহুত people মানে মানুহ have died মানে কি হয় মৃত্যু হোৱা বহুত মানুহৰ মৃত্যু হল and আৰু many have got injured বহুতৰে কি হল got injured মানে আঘাতপ্ৰাপ্ত আহত হল দুখ পালে আহত হোৱাটো injured হয় so we must help these people please contribute whatever is possible for you কি কৈছে so মানে সেই কাৰণে we must help we মানে আমি must help আমি সহায় কৰিবই লাগিব these people এই মানে this মানে এই people এই মানুহবিলাক আমি সহায় কৰিবই লাগিব please contribute whatever is possible for you please contribute অনুগ্ৰহ কৰি তোমালোকে contribute মানে কিবা এটা অৱদান আগবঢ়োৱা কিবা দিয়া আৰু অৱদান আগবঢ়োৱা whatever is possible for you whatever মানে যিকোনো বস্তু তোমালোকে যেটো তোমালোকৰ সম্ভৱ হয় possible for তোমালোকৰ বাবে যেটো সম্ভৱ ঠিক তেনেকৈ তোমালোকে সকলোৱে অৱদান আগবঢ়াব লাগিব আগবঢ়াচোন বুলি কৈছে আৰু you can give food items fresh or dry water bottles clothes money etc কি কৈছে you can give you মানে তোমালোকে can মানে পাৰা give food item তোমালোকে কি give দিয়া food item মানে খাদ্য তোমালোকে খাদ্য সামগ্ৰী দিব পাৰা তোমালোকে you can give food তোমালোকে খাদ্য সামগ্ৰী দিব পাৰা কি যেনে fresh হোক বা dry হোক শুকান হোক যিনো খাদ্য শুকান হলেও মানে কিবা শুকান বস্তু হোক বা fresh হোক তোমালোকে তেনো খাদ্য বস্তু দিব পাৰা water bottles তোমালোকে পানী বটল দিব পাৰা কোনো বিচাৰিলে clothes তোমালোকৰ বাজি cloth কাপোৰ আছে এক্সট্ৰা বা তোমালোকে কাপোৰ দিব বিচাৰে কাপোৰ দিব পাৰা মানি টকা আছে টকা দিব পাৰা এটসেট্ৰা এনেকুৱা ধৰণৰ এটসেট্ৰা মানে আদি ইত্যাদি tomorrow after morning assembly we will collect your contributions and a team of teachers and students representing our school will go to the affected area and distribute
these items among the earthquake victims কি কৈছে এটা কি কৈছে tomorrow মানে কি হয় অহাকালি today মানে চোৱা তোমালোকে today মানে আজি হয়নে today to আজি কয় tomorrow মানে অহাকালি আৰু yesterday মানে কি হয় যোৱাকালি ঠিক আছে tomorrow after morning assembly কৈছে tomorrow অহাকালি after মানে পাছত before মানে আগত after morning assembly মানে আমাৰ প্ৰাতঃসভাৰ পাছত we will collect your contribution আমি will collect আমি collect মানে সংগ্ৰহ কৰিম your contribution তোমালোকৰ যিবিলাক অৱদান তোমালোকে যিবিলাক দিবা দান বৰঙণি বা যিবিলাক দিবা তোমালোকৰ কন্ট্ৰিবিউশন বিলাক হেলা আমি সংগ্ৰহ কৰিম and আৰু a team of teachers এটা মানে শিক্ষকৰ এটা দল and students a team of teachers and students এটা দল তো নেকি শিক্ষক students আৰু ছাত্ৰ ছাত্ৰীটা representing our school কৈছে নে represent মানে কি কৰা আমাৰ স্কুল প্ৰতিনিধিত্ব কৰা এটা দল মানে টিম আমি যাব our school আমাৰ স্কুল প্ৰতিনিধিত্ব কৰা will go to the affected area ক'ত যাব will যাব go মানে যোৱা to the affected area মানে য'ত নেকি সেইটো প্ৰভাৱ পৰিলে যিবিলাক ভূমিকম্পৰ প্ৰভাৱ পৰিলে সেই প্ৰভাৱ পৰা ফলত ঠাইডোখৰ আমাৰ যাব to and distribute আৰু তেওঁলোকক distribute মানে distribute কাৰণে কি কৰা বিলুৱা distribute মানে বিলাই দিব these items is it আমাৰ সংগ্ৰহ বস্তুবিলাক among the earthquake victims মানে among মানে মাজত earthquake victim মানে যিবিলাক নেকি ভূমিকম্পৰ দ্বাৰা তেওঁলোকে সেই হল প্ৰভাৱিত হল victims হল তেওঁলোকক মানে কি কৰিম কৈছে তেওঁলোকৰ মাজত ভগাই দিব কৈছে তাৰ পিছত আহিলে চোৱা during the lunch break Nita Gita and Raju discussed what they would contribute কি কৈছে during the lunch break কৈছে during the lunch break মানে during মানে সময়ত কৈছে during মানে সেই সময়ত কি সময়ত lunch break মানে lunch মানে দুপৰীয়াৰ lunch break মানে দুপৰীয়াৰ আহাৰ সময়ত কোনে lunch তো আমাৰ কি দুপৰীয়াৰ মৰ্নিং ৰাতিপুৱা ব্ৰেকফাষ্ট কয় হয়নে আৰু দুপৰীয়াৰ লাঞ্চ কয় আৰু ৰাতি কি কয় ৰাতি খোৱা আমি আহাৰ খোৱাটো কি ডিনাৰ বুলি কয় ঠিক আছে সেইকাৰণে during the lunch break মানে দুপৰীয়াৰ আহাৰ সময়ত কোনে Nita Gita and Raju discuss মানে কি হয় আলোচনা কৰিছিলে আলোচনা কৰিলে what they would contribute তেওঁলোকেনো কি কন্ট্ৰিবিউট কৰিব মানে তেওঁলোকে কিনো দিব তাৰ বিষয়ে আলোচনা কৰিছে কৈছে ৰাজুৱে কৈছে I would like to give food items like bread biscuits and fruits কি কৈছে ৰাজুৱে কৈছে কি বুলি কৈছে I would like to give মই দিব বিচাৰিম মানে মই দিব বিচাৰিম give মানে দিয়া ভাল পাম দিব লাইক মানে ভাল পোৱা to give ভাল দিবলৈ ভাল পাম কি ভাল পাম কৈছে food items খোৱা বস্তু মানে food মানে খাদ্য সামগ্ৰী food items মানে আছে খাদ্য items মানে সামগ্ৰী খাদ্য সামগ্ৰী দিব পাম কি লাইক যেনে ধৰিলোৱা bread biscuits আৰু fruits ফলমূল মই দিবলৈ ভাল পাম কৈছে মই দিম কৈছে আৰু তেতিয়া গীতাই কৈছে that's great I will contribute some money and a carton of drinking water কি কৈছে that's great wow এটো বহুত ভাল হ'ব great that's great মানে এটো ভাল বহুত very good এর মানে great to বেলেগ তোমালোকৰ চোৱা ইংৰাজী শব্দ কিছুমান শব্দ পাবা যিবিলাক তোমালোকৰ কেতিয়াবা বাক্য অনুসৰি বেলেগ অৰ্থ প্ৰকাশ কৰে ঠিক আছে এট great to কি বুজাইছে বহুত ভাল বুজাইছে that's great বহুত ভাল হ'ব great মানে কেতিয়াবা লাৰ্জ ডাঙৰ বুজায় কিন্তু ডাঙৰ বুজা নাই এট বহুত ভাল হ'ব কৈছে I will contribute মই মোৰ ভাল পাম মই অৱদান দিম মানে কি দিম কৈছে some money কিছুমান টকা মই টকা দিম and a carton of drinking আৰু এটা কাৰ্টুন দিব এটা কি কাৰ্টুন ড্ৰিংকিং মানে খোৱা পানী ওয়াটাৰ মানে ড্ৰিংকিং ওয়াটাৰ মানে খোৱা পানী মই এটা কাৰ্টুন দিম আৰু কিছুমান টকা মই দিম বুলি কৈছে কোনে কৈছে এইটো কথা গীতাই কৈছে ঠিক আছে তাৰ পিছতে তোমালোকৰ নেক্সট আছে তাৰ নিতাই কৈছে ৰাজু গীতা আৰু নিতা আছে নহয় তা নিতাই কৈছে কি প্লিজ সাজেষ্ট what I should contribute কি কৈছে প্লিজ সাজেষ্ট প্লিজ মানে অনুগ্ৰহ কৰি সাজেষ্ট কৰক সাজেষ্ট কৰা মানে কি মোক পৰামৰ্শ দিয়াচোন মোক কোৱাচোন সাজেষ্ট মানে পৰামৰ্শ দিয়া হয় সাজেষ্ট মানে কি হয় পৰামৰ্শ দিবা মোক কোৱাচোন what I should contribute মইনো কি দিব পাৰিম what কি I should contribute মই কি দিব পাৰিম তোমালোক কোৱাচোন কৈছে এটা ৰাজুৱে কৈছে why don't you bring some clothes you can collect some from your neighbors homes too you can also collect some containers to store food that will be of a great help to the affected people কি কৈছে why don't you bring some clothes why মানে কিয় don't you bring তুমি কিয় নানা
some clothes তুমি কেলে তুমি কৈছে সাজেশন মানে পৰামৰ্শ বিচাৰিছে নে কোৱাচোন মই কি কৰিলে ভাল হ'ব মইনো কি আনিলে ভাল হ'ব ৰাজুৱে কৈছে যে তুমি তেনেহলে কিয় কিছুমান ক্লথ তুমি যোন কাপোৰ আনিব পাৰা তুমি কিয় কাপোৰ নানা হেতু কৈছে আৰু you can collect some from your neighbors homes to use you can তুমি পাৰা you মানে তুমি মানে can মানে পাৰা collect মানে কি সংগ্ৰহ কৰা collect মানে কি কৈছো তুমি collect সংগ্ৰহ কৰিব পাৰা some from your neighbors তুমি কিছুমান এখন তুমি তোমাৰ neighbors মানে কি ওচৰ চুবুৰীয়াৰ পৰা neighbors কৈছে ওচৰ তোমালোক ঘৰৰ পৰা তুমি সংগ্ৰহ কৰিব পাৰিবা কৈছে you can also collect some containers to store food আৰু তুমি কিছুমান you can তুমি পাৰা কিছুমান collect সংগ্ৰহ কৰিব কি সংগ্ৰহ কৰিব some containers কিছুমান পাত্ৰ container মানে পাত্ৰ আমি বস্তু ৰখা যিকোনো কিছুমান বস্তু থব কাৰণে পাত্ৰ লাগে নহয় ধৰিলা খাদ্য বস্তু ৰাখিবলৈ পাত্ৰ লাগে containers তুমি store food মানে খাদ্য তাত সংৰক্ষণ কৰিবলৈ বা থবলৈ তুমি কেইটামান কন্টেইনাৰ তেনেকুৱা ধৰণৰ কন্টেইনাৰটো তুমি সংগ্ৰহ কৰিব পাৰা গৈছে that will be of great help to the affected আৰু that will be আৰু হেতুৱে তোমালোক বহুত great মানে বহুত ডাঙৰ সহায় help মানে কি সহায় হ'ব to the affected people সেই মানে যে প্ৰভাৱিত হৈছে এফেক্ট মানে প্ৰভাৱিত হোৱা মানুহবিলাকত ভূমিকম্পত প্ৰভাৱিত হোৱা মানুহবিলাকৰ বহুতো সহায় হ'ব গৈছে এটা নিতাই কৈছে thanks a lot নিতাই কৈছে কি thanks a lot Raju for your suggestions I will try to collect what you suggested কি কৈছে তেতিয়া thanks a lot বহুত ধন্যবাদ Raju for your suggestion তুমি যে মোক পৰামৰ্শ দিলা হেতুৰ বাবে বহুত ধন্যবাদ I will try to collect মই কি কৰিম try কৰিম মই চেষ্টা কৰিম to collect সংগ্ৰহ কৰিবলৈ what you suggested তুমি যি কথা কৈছা বা তুমি যি পৰামৰ্শ দিছা হেতু মই হেখিনি সংগ্ৰহ কৰিবলৈ মই চেষ্টা কৰিম কৈছে এটা কিটাই কৈছে can anyone help me bring the bottles of water or shall I ask the shop to deliver them to the school কি কৈছে তেতিয়া গীতাই কি কৈছে গীতা কি দিম বুলি আমি পাইছো না আগতে টকা দিম আৰু কি পানী এক কাৰ্টন পানী খোৱা পানী বটল দিম কৈছিল না কেনে কৈছে কি can anyone help me কোনোবাই মোক সহায় কৰিব পাৰিব নেকি bring the bottles of পানী যে বটল bring মানে অনা the bottles of সেই পানী বটল বিলাক আনাত মোক কোনোবা সহায় কৰিব পাৰিব নেকি বুলি কৈছে or না shall I ask the shop না মই দোকানীজনক shall I ask মানে মই দোকানীজনক কম shop মানে দোকানটো কম আৰু to deliver them to the school মানে হেবিলাক স্কুলত ডেলিভাৰ কৰিব মানে তাত ডেলিভাৰ মানে তো গম পাইছে অকমান কি হ'ব দিবহিলৈ মানে কোনোবা কম দিবহি কাৰণে কম নেকি এটো দোকানক কম দোকানী কম নেকি কৈছে এতিয়া ৰাজুৱে কৈছে I think you can talk to the headmaster কি কৈছে এতিয়া ৰাজুৱে কৈছে I think মই ভাবো you can তুমি পাৰা মানে can মানে talk to the headmaster তুমি headmaster মানে প্ৰধান ছাৰৰ লগত তুমি শিক্ষকৰ কথা পাতিলে ভাল হ'ব বুলি কৈছে তুমি কথা পাতিব পৰা কৈছে তাৰটা আহিলে এতিয়া next day at school all the children and teachers assemble in the school playground with their contributions কি কৈছে next day পিছদিনাখন at school স্কুলত all the children মানে সকলো বিলাক children মানে ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছে ছাত্ৰ ছাত্ৰীবিলাকে and teachers আৰু শিক্ষকসকল assemble মানে কি হয় assemble মানে একত্ৰিত হোৱা বা গোট খোৱা হেতু কৈছে ঠিক আছে in the school playground কোট গোট খালে স্কুল প্লেগ্ৰাউণ্ডত মানে স্কুলৰ যিখন খেলপথাৰ আছিল তাত গোট খালে with their contribution তেওঁলোকৰ কন্ট্ৰিবিউশন যিবিলাক তেওঁলোকে অৱদান দিছিলে বা দান বৰঙণি দিছে সেইবিলাকৰ হৈ তেওঁলোকে সকলোৱে স্কুলৰ ফিল্ডত গোট খালে কৈছে the headmaster thanked all of them for their support কি কৈছে আৰু the headmaster মানে প্ৰধান শিক্ষক গৰাকীয়ে কি কৰিলে thank ধন্যবাদ জ্ঞাপন কৰিলে সকলোকে all of them মানে সকলোকে মানে সিহঁতক সকলোকে for their support তেওঁলোকে যে support যিটো support দিলে মানে তেওঁলোকে যে সহযোগিতা আগবঢ়ালে support মানে কি কৰা সহযোগিতা আগবঢ়োৱা তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে কৈছে the goods van and a team of teachers and students then left for their destination কি কৈছে the goods van মানে কি হয় যিবিলাক কি বস্তু সামগ্ৰী কঢ়িয়াই হেনেকুৱা ভান এখনত and a team আৰু এটা দল কি কাৰ দল দা টিচাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ দল left for the destination left for their left মানে গুছিবা যোৱা আৰু কলে গুছি গল তেওঁলোকৰ ডেস্টিনেশন মানে কি লক্ষ্যস্থান ক'ত হয় য'ত নেকি ভূমিকম্প প্ৰবণ য'ত নেকি ভূমিকম্প তাৰ হেলি এলেকাত গৈছে আৰু in an hour they reached the earthquake affected
প্লেচ কি কৈছে ইন এন আৱাৰ এঘণ্টাৰ ভিতৰত দে তেওঁলোকে ৰিচ মানে গৈ পোৱা ঠিক আছে গৈ পালে গৈ দা আৰ্থকুৱেক এফেক্টেড প্লেচ মানে য'ত নেকি আৰ্থকুৱেক ভূমিকম্প এফেক্টেড প্ৰভাৱিত হোৱা ঠাইখনলৈ প্লেচখনলৈ তেওঁলোকে গৈ পালে they were very sad at the plight and misery of the people there কি কৈছে they were তেওঁলোকে very sad মানে বহুত দুখিত হল দুখ পালে আৰু কি কাৰণে ক'ত পাই গৈ মিলি তেওঁ দুখ অনুভৱ কৰিলে ক'ত at the flight মানে কি হৈছে flight মানে দুৰ্দশা তেওঁলোকৰ যি ভূমিকম্প কবলত পৰা ভূমিকম্পৰ কবলত পৰা যিবিলাক মানুহ তেওঁলোকৰ যি ফ্লাইট মানে তেওঁলোকৰ দুৰ্দশা বা অৱস্থা and misery মানে কি হৈছে দুখ কষ্ট দেখি মিলি of the people there তেওঁলোকৰ তাত যিবিলাক মানুহ আছিল তেওঁলোকৰ যিটো তেওঁলোকৰ দুৰ্দশা বা তেওঁলোকৰ misery হৈছে দুখ কষ্ট দেখি তেওঁলোকে বহুত দুখ অনুভৱ কৰিলে কৈছে they distributed the things among the people everyone was very grateful to the volunteers for their help কি কৈছে they তেওঁলোকে distribute কৰিলে মানে বিতৰণ কৰিলে the things এই বস্তু বাহিনী যেন লৈ গৈছিলে among the people মানুহবিলাকৰ মাজত তেওঁলোকে হেবিলাক বিতৰণ কৰিলে everyone was very grateful আৰু প্ৰত্যেকে everyone এই তাত থকা মানুহবিলাকে everyone প্ৰত্যেকে was very তেওঁলোকে বহুত grateful মানে কৃতজ্ঞ হল to the volunteers মানে স্বেচ্ছাসেৱক যিবিলাক স্বেচ্ছাসেৱক গৈছিলে তেওঁলোকে সহায় কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকল হেকো তেওঁলোকক দেখি তেওঁলোকে বহুত কৃতজ্ঞ হল for their help তেওঁলোকৰ সহায়ৰ বাবে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰিলে আৰু the team members felt very happy to have helped the people in distress কি কৈছে the team members মানে যি দল গৈছিলে যি members মানে সদস্য যি দলৰ সদস্যসকলে felt very তেওঁলোকে বহুত feel মানে অনুভৱ কৰা তেওঁলোকে বহুত সুখী অনুভৱ কৰিলে to have help তেওঁলোকে যে কাৰোবাক সহায় কৰিব পাৰিলে people in distress মানে distress মানে হৈছে তোমালোকৰ বিপদ বা সংকট বা পীড়া হেনকুৱা বুজায় দুখ কষ্ট মানে পীড়া সংকটৰ সময়ত থকা মানুহবিলাক তেওঁলোকে সহায় কৰিব পাৰি সুখী অনুভৱ কৰিলে কৈছে ৰাজু said to himself মানে ৰাজুৱে নিজকে কৈছে himself ৰাজু said to himself ৰাজুৱে কৈছে to himself নিজকে কৈছে আৰু নিজকে কৈছে কি বুলি helping people in need is a really wonderful feeling the next time I see anyone in such a plight I must try to help কি কৈছে helping people মানুহক যে সহায় কৰাটো in need তেওঁলোকৰ প্ৰয়োজনীয়ত is a really wonderful feeling এটা really মানে সঁচাকৈ wonderful মানে এটা ভাল লগা এটা অনুভৱ কৈছে বহুত এটা ভাল লগা বা আত্মসন্তুষ্টি লাভ কৰা এটা অনুভৱ the next time I see anyone যদি পৰৱৰ্তী সময়ত পিছৰ সময়ত যদি I see যাকে মই দেখো in such a flight মানে এনেকুৱা এটা ফ্লাইট দুৰ্দশা অৱস্থাত দেখো I must try to মই নিশ্চয়কৈ তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিম কৈছে সো এটো আছে তোমালোকৰ লেসনটো ঠিক আছে তোমালোকে বুজি পালানে তো আমি যে পঢ়ি তোমালোকৰ লেসনটো joy of helping লেসনটো পঢ়িলো সুন্দৰকৈ তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকে যি বুজি পাত এটো কিবা তোমালোকৰ থাকি গৈছে বুজি পাত তোমালোকৰ অসুবিধা হৈছে বুলি ভাবিছে তেহলে কমেন্ট কৰিবা নেক্সট টাইম আমি আকৌ ঠিক আছে আকৌ আমি ভাল বেলেগকে পঢ়িবলৈ চেষ্টা তোমালোকক যাতে বুজি পাব পায় হেনকা আমি আলোচনা কৰিম ঠিক আছে আৰু তোমালোক কৈছো তোমালোকে যদি এটো লেসনটো পঢ়াত যদি কিবা অসুবিধা পাইছা মই অকল ৰিডিং ভিডিও দিয়া আছে তোমালোকে তাৰ ভিডিও সেই ভিডিওটোৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচন দি দিম তাত তোমালোকে চাব পাৰিবা নহলে ক্লাস 5 ইংলিশৰ প্লেলিস্ট থাকিব তাত তোমালোকে সকলো বিলাক তোমালোকৰ ক্লাস 5 ইংলিশৰ ৰিডিং ভিডিও তোমালোকৰ অসমীয়া খণ্ডকৈ বুজোৱা আলোচনা কৰা ভিডিও আৰু লগতে তোমালোকৰ প্ৰতিটো পাৰ এক্টিভিটি তোমালোক কোৱেশ্চন আনসাৰ বা যি কৰিব দিয়া আছে হেবিলাকৰ ওপৰতো সুন্দৰকৈ আমি ভিডিও আলোচনা কৰিম তোমালোকে যে চোৱা নাই বা ডেসক্ৰিপচন কৰি হেবিলাক চেক কৰিব পাৰা ঠিক আছে আৰু ইমানলৈকে তোমালোকে চাই তোমালোকৰ যে ভিডিওটো ভাল পাইছা তোমালোকৰ যে হেল্প হৈছে বুলি ভাবিছা ভিডিওটা লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও